দুৰ্নীতিগ্ৰস্ত অভিযন্তা সুশীল তামুলীৰ বিৰুদ্ধে আৰক্ষীৰ তদাৰকী কোষৰ তদন্ত হৈছে আৰম্ভ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আহৰণ কৰা সম্পত্তিৰ মূল্যায়ন কৰিব তদাৰকী কোষে গুৱাহাটীৰ সোণাপুৰত আছে সুশীল তামুলীৰ শ শ বিঘা ভূমি অচিৰে দিছপুৰ সোণাপুৰ আৰু আজাৰা ৰাজহ চক্ৰ কাৰ্যালয়ৰ পৰা খতিয়ান ল'ব তদাৰকী কোষে তামুলীৰ নামত থকা শ শ বিঘা ভূমিৰ নথিৰ নিৰীক্ষণ কৰিব দলটোৱে সোণাপুৰত বহু চৰকাৰী ভূমিৰ জালিয়াতিৰে নিজৰ নামত নামজাৰি কৰিছিল তামুলীয়ে তদন্তৰ অন্তলৈ আহিব জালিয়াতিৰে নামজাৰি কৰা একাংশ লাটমণ্ডল আৰু ৰাজহ চক্ৰ বিষয়া সুশীল তামুলীৰ পত্নী ডলি তামুলীৰ নামতো আছে বহু সম্পত্তি বেতকুচিত বৃহৎ একৰ ভূমি থকা লিগাং আলৈ বিবাহ ভৱন আছে পত্নীৰ নামত পত্নী ডলি তামুলীৰ নামত আছে পামুহিৰ দুটাকৈ প্লটত থকা গুদাম তদাৰকী কোষে বিচাৰিছে সুশীল তামুলীৰ পত্নীৰ আয়ৰ উৎস সোমবাৰে ডলি তামুলীক প্ৰায় 5 ঘণ্টা জেৰা চলাইছিল তদাৰকী কোষে বৰ্তমানে পলাতক হৈ আছে দুৰ্নীতিগ্ৰস্ত সহকাৰী অভিযন্তা সুশীল তামুলী লাখপতি বাইদেউ হোৱাৰ সপোন সাৰ্থক নহল এগৰাকী মহিলাৰ কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা 10,000 চেক হেৰাল মহিলাগৰাকীৰ দুধনৈৰ ঠেকেচু দ্বিতীয় খণ্ডত ঘৰ বাইদেউগৰাকীৰ অঞ্জলি বৰ্মা নামৰ মহিলাগৰাকীয়ে পইচা উলিয়াবলৈ বেংকলৈ চেকখন নিলে যদিও বেংকলৈ যোৱাৰ পথতে হেৰাই থাকিল চেকখন বাইদেউগৰাকীয়ে এতিয়া ৰাস্তাই ঘাটে দোকানে পোহাৰে বিচাৰি ফুৰিছে চেকখন উপায়হীন হৈ মহিলাগৰাকীৰ কাষ চাপিল নিউজ 18ৰ দুধনৈৰ সাংবাদিক অৰূপ নাথ সম্প্ৰতি বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত যদি কোনো লোকে চেকখন পাইছে তেন্তে ঘূৰাই দিবলৈ আহ্বান জনাইছে মহিলাগৰাকীয়ে লাখপতি বাইদেউ হোৱাৰ সপোন যেন সপোন হৈয়ে ৰব দুধনৈৰ অঞ্জলি বৰ্মনৰ মই সোমবাৰে বেংকত আহিবা কাৰণে কাগজগিলা গটাই লৈছো চালৰ কাৰ্ড ৰেচন কাৰ্ডৰ ভিতৰত 100 টকা আছিল এটা ৰিচিপ্ট আছিল বেংকৰ ইকো বেংকৰ 10,000 চেক আছিল আৰু পাছবুকখন আছিল তাৰপিছত লৈ আনি মই ঘৰৰ পৰা ওলাইছো ওলাই অলপ সময় বাটত ওলাইছো ওলাই বাটৰ পৰা আৰু ঘৰত কিছু যাইছাং নাই মোৰ কোনবাই যদি পাইছে মই টকা দিম 2,000 টকা মান বস্তুগুলা ঘূৰাই দিম তেজপুৰ 1 নং দুলাবাৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান দুলাবাৰী 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ তেজপুৰ চহৰ অভিমুখী পথত চলিছে উচ্ছেদ সৰুবৰ প্ৰায় শতাধিক দোকান ভাঙি উচ্ছেদ চলাই প্ৰশাসনে উচ্ছেদস্থলী মোতায়েন কৰা হৈছে বৃহৎ সংখ্যক আৰক্ষী উল্লেখযোগ্য যে বছৰ বছৰ ধৰি একাংশ লোকে পথৰ দুয়োকাষে অবৈধভাৱে দোকান ঘৰ সাজি বজাৰ বহুৱাই আহিছিল ফলত যান জঁটৰ সৃষ্টি হৈ সঘনে সংঘটিত হৈ আহিছে দুৰ্ঘটনা পথছোৱা মুকলি কৰাৰ স্বাৰ্থত শোণিতপুৰ জিলা প্ৰশাসনে লৈছে বিশেষ পদক্ষেপ শোণিতপুৰ জিলা প্ৰশাসনৰ আন এক উচ্ছেদ অভিযান চলিছে আজি তেজপুৰৰ 1 নং দুলাবাৰীত দুলাবাৰী ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা তেজপুৰ চহৰ অভিমুখী যিটো গুৰুত্বপূৰ্ণ পথ সেই পথৰ দাঁতিত বছৰ বছৰ ধৰি অবৈধভাৱে একাংশ ব্যৱসায় প্ৰতিষ্ঠান খুলি পথৰ দুই কাষ আবদ্ধ কৰি ৰাখিছিল আৰু বাৰম্বাৰ জিলা প্ৰশাসনে প্ৰায় প্ৰতি বছৰেই উচ্ছেদ চলাই আহিছিল তাৰ পিছতো কিন্তু একাংশ ব্যৱসায়ীয়ে ইয়াত তেওঁলোকে যিসমূহ অস্থায়ী দোকান খুলি এক প্ৰকাৰ যি গুৰুত্বপূৰ্ণ পথ সেই পথটোৰ দুই কাষ আবদ্ধ কৰি গৈছিল যাৰ ফলত যান জঁটৰ সমস্যা হৈছিল দুৰ্ঘটনা বৃদ্ধি পাইছিল আৰু এনে পৰিপ্ৰেক্ষিতত আজি দেখা পোৱা গৈছে শোণিতপুৰ জিলা প্ৰশাসনে এই মুহূৰ্তত এয়া 1 নং দুলাবাৰী যি চেণ্টাৰ সেই চেণ্টাৰত এয়া উচ্ছেদ অভিযান অব্যাহত ৰাখিছে জিলা আয়ুক্তগৰাকী আছে সদৰ ৰাজহ চক্ৰৰ বিষয়া আছে মই তেওঁলোকৰ পৰা প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম দেখুৱাইছোঁ এই মুহূৰ্তত যিসমূহ অস্থায়ী দোকান আছিল ব্যৱসায়িক প্ৰতিষ্ঠান আছিল সকলো উচ্ছেদ চলোৱা পৰিলক্ষিত হৈছে আমি দেখুৱাইছোঁ পৰিৱেশটো আৰু এই মুহূৰ্তত বিভিন্ন ব্যৱসায়ীসকলে ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু এনেদৰে তেজপুৰ 1 নং দুলাবাৰীত এয়া শোণিতপুৰ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু এনেদৰে আজিৰ দিনটোত দেখা পোৱা গৈছে দুলাবাৰীত জিলা প্ৰশাসনে অব্যাহত ৰাখিছে উচ্ছেদ অভিযান আৰু আমি তেজপুৰ সদৰ ৰাজহ চক্ৰৰ বিষয়া আছে মাধুৰ্য বুঢ়াগোহাঁই মই তেখেতৰ পৰা প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম এই মুহূৰ্তত বাৰম্বাৰ প্ৰশাসনে উচ্ছেদ চলোৱাৰ পিছতো কিন্তু অস্থায়ীভাৱে এইসমূহ দোকান ব্যৱসায় চলাই আহিছিল যাৰ ফলত যান জঁটৰ সমস্যা বা দুৰ্ঘটনা বৃদ্ধি পাইছে হয় সেইবাবে আমি আজি ভাবিলোঁ যে দুলাবাৰী মেইন চেণ্টাৰৰ যিসকল দোকানীয়ে ৰোড চাইড ৰিজাৰ্ভত বহি আছে আমি তেওঁলোকে আজি উচ্ছেদ কৰিবলৈ আমি ডিচিশ্যন ল'লোঁ আৰু ইতিমধ্যে দেখা গৈছে যে আমি উচ্ছেদ কৰাৰ আগতে বহুতো দোকানে খুলি মেলি লৈ গৈছিলে আৰু যিসকল লৈ গ'ল আমি তেওঁলোকক খালী কৰি আমি PWDক কৈ দিছোঁ যে ইয়াতে কিবা এটা ব্যৱস্থা কৰিবলৈ যাতে তেওঁলোকে পাৰ্কিঙৰ সুবিধা কৰে আৰু ভৱিষ্যতে যাতে আকৌ নতুনকৈ আহি আকৌ যাতে এনক্ৰচ নকৰে
পুনৰ যাতে আহিব নোৱাৰে সেইবাবে আমি PWDক কৈছোঁ যে তেওঁলোকে ইমিডিয়েটলি কিবা এটা স্কিম লৈ এই পাৰ্কিঙৰ ব্যৱস্থা যাতে কৰে ইয়াতে। হয়, নিশ্চয়কৈ আমি দেখুৱাইছোঁ পৰিৱেশটো আৰু যিসমূহ অস্থায়ীভাৱে ইয়াত ব্যৱসায় প্ৰতিষ্ঠান খুলিছিল সকলোবোৰ প্ৰশাসনে উচ্ছেদ চলাইছে আৰু পাৰ্মানেণ্টলি এটা জিলা প্ৰশাসনে চলুচন বিচাৰিছে আৰু গড়কাপ্তানি বিভাগক ইতিমধ্যে নিৰ্দেশ দিয়া বুলি যিহেতু উল্লেখ কৰিছে যে পাৰ্মানেণ্টলি ইয়াত গড়কাপ্তানি বিভাগৰ উদ্যোগত পথছোৱা যাতে বহলকৰণৰ ক্ষেত্ৰত কিবা এটা ব্যৱস্থা লয়। জিলা আয়ুক্তগৰাকীয়ে নিজে বিষয়টো তদাৰক কৰি আছে। আমি পোনপটীয়াকৈ জিলা আয়ুক্তগৰাকীৰ পৰা জানিব বিচাৰিম কি ক'ব ছাৰ, উচ্ছেদ যিহেতু চলি আছে। নাই, উচ্ছেদ মানে এইটো দোলাবাৰী অঞ্চলত মই আজি এমাহ আগৰ পৰাই খবৰ জনাই আছিলোঁ যে এই জেগাখিনি খালী কৰি দিব লাগে। গুৱাহাটীলৈ চক্ৰ বিভাগৰ ফালৰ পৰা আমাৰ লক্ষ্মণ আহি জনাইছিলে, গাঁওবুঢ়াই জনাইছিলে। তাৰপাছতে উচ্ছেদ মানে তেওঁলোকে উঠি যোৱা নাছিল। তাৰপিছত আমি এতিয়া ফৰ্মেলি তেওঁলোক নটিচ দি কিনে আজি আমি আনুষ্ঠানিকভাৱে এভিকশ্যন কাৰ্যসূচীটো চলাই আছোঁ। এতিয়া যিহেতু আপুনি উল্লেখ কৰিছে যে এটা নিৰ্দিষ্ট স্থান চাইছে, যদি ইচ্ছুক হয় ব্যৱসায়ীসকলক তেওঁলোকক এটা যিখিনি মানুহ আমি একমিডিয়েট কৰিব পাৰিম, ইয়াৰ পৰা আমি যিকেইটা মানুহ যদি আমি নাম পাওঁ তেওঁলোকক দিবলৈ চেষ্টা এটা কৰিম। কিন্তু ইয়াৰ পৰা যে দিমেই এনেকুৱা ধৰণৰ কথা নহয়, কিন্তু আমি বজাৰ এখন ডেভেলপ কৰিব চেষ্টা কৰি আছোঁ ইয়াৰ আশে পাশে, যদি ৰাস্তাত মানুহখিনি নবহে। খবৰৰ ৰাস্তা পাতি লৈছে বিৰতি। ষ্টিল নহয়, ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল। এইটো মাইথান ষ্টিল নহয়, ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে ভোটাৰ তালিকাত ভূত, ডেকা সত্ৰীয়াৰ পৰিয়ালত খাতুন আৰু ইছলামৰ নাম। 2025 চনৰ সংশোধিত ভোটাৰ তালিকা দেখি চকু কপালত উঠিছে ধিঙৰ শ্ৰী শ্ৰী নৰুৱা বালিসত্ৰৰ ডেকা সত্ৰীয়া যাদৱ চন্দ্ৰ দেৱগোস্বামীৰ। ভোটাৰ তালিকাত 163 নম্বৰ ঘৰৰ গৰাকী যাদৱ চন্দ্ৰ দেৱগোস্বামীৰ পৰিয়ালৰ সৈতে নাম সোমাল জহুৰা খাতুন, শ্বহীদুল ইছলাম আৰু শামীম আনিছাৰ। বালিসত্ৰ গাঁও, বালিসত্ৰ আমাৰ কিচামত পৰে বালিসত্ৰ। তাৰপিছতে মোৰ ঘৰৰ নম্বৰ হ'ল 163। এতিয়া কালিহে মই গম পাইছোঁ কথাটো। মাইথান ষ্টিল নহয়, ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল। এইটো মাইথান ষ্টিল নহয়, ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে ভোটাৰ তালিকাত ভূত, ডেকা সত্ৰীয়াৰ পৰিয়ালত খাতুন আৰু ইছলামৰ নাম। 2025 চনৰ সংশোধিত ভোটাৰ তালিকা দেখি চকু কপালত উঠিছে ধিঙৰ শ্ৰী শ্ৰী নৰুৱা বালিসত্ৰৰ ডেকা সত্ৰীয়া যাদৱ চন্দ্ৰ দেৱগোস্বামীৰ। ভোটাৰ তালিকাত 163 নম্বৰ ঘৰৰ গৰাকী যাদৱ চন্দ্ৰ দেৱগোস্বামীৰ পৰিয়ালৰ সৈতে নাম সোমাল জহুৰা খাতুন, শ্বহীদুল ইছলাম আৰু শামীম আনিছাৰ। বালিসত্ৰ গাঁও, বালিসত্ৰ আমাৰ কিচামত পৰে বালিসত্ৰ। তাৰপিছতে মোৰ ঘৰৰ নম্বৰ হ'ল 163। এতিয়া কালিহে মই গম পাইছোঁ কথাটো। 163 এতিয়া মোৰ লগতে আৰু মুছলমান কেইজনমানৰ নাম সোমাইছে বুলি গম পাইছোঁ। আৰু তাৰ লগতে দিছে 163 কখন 1 2 তেনেকুৱাও দিছে। তো এইটো হ'ব নালাগিছিলে। আমি হ'লোঁ পুৰণা মানুহ, তাৰ মাজত এইবিলাক কেনেকৈ কি সোমাল কি নসোমাল নাজানো। গতিকে এইখিনি এতিয়া শুধৰণি কেনেকৈ কৰে সেইখিনি আহ্বান জনাইছোঁ। শ্ৰী শ্ৰী নৰুৱা বালিসত্ৰৰ ডেকা সত্ৰীয়াৰ পৰিয়ালৰ সৈতে খাতুন আৰু ইছলামৰ নাম সাঙুৰিলে কোনে? ভোটাৰ তালিকাৰ সংশোধনীৰ সৈতে জড়িত থকা বিষয়া কৰ্মচাৰীয়ে নে আন কোনোবাই?
আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ'ব ৰাজ্যিক বিজেপিৰ পিতামহ তথা প্ৰবীণ ৰাজনীতিবিদ কবীন্দ্ৰ পুৰকায়স্থৰ শেষকৃত্য ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ পিছতে ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ব প্ৰবীণ ৰাজনীতিবিদগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া বৰ্তমান কাছাৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত ৰখা হৈছে কবীন্দ্ৰ পুৰকায়স্থৰ নশ্বৰদেহ সাংসদ পৰিমল শুক্লবৈদ্য মন্ত্ৰী কৃষ্ণেন্দু পালকে ধৰি বিজেপিৰ কেইবাগৰাকীও নেতা তথা কৰ্মীৰ লগতে অজস্ৰ গুণমুগ্ধই শেষ শ্ৰদ্ধা জনায় প্ৰবীণ ৰাজনীতিবিদগৰাকীক শিলচৰত উপস্থিত হৈ প্ৰবীণ ৰাজনীতিবিদগৰাকীক শেষ শ্ৰদ্ধা জনালে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই দুপৰীয়া 2 বজালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত শিলচৰ শ্মশান ঘাটত ৰাজ্যিক মৰ্যাদাৰ শেষ বিদায় জনাব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থক বুধবাৰে শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাতে 95 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল বিজেপি নেতাগৰাকীয়ে মূল্যবোধৰ ৰাজনীতিৰে অসমত বিজেপিৰ উত্থানত প্ৰভূত বৰঙণি যোগোৱা বিজেপিৰ সিংহপুৰুষগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী তথা মুখ্যমন্ত্ৰীকে ধৰি বিভিন্নজনে অটল বিহাৰী বাজপেয়ী চৰকাৰৰ দিনত কেন্দ্ৰীয় টেলিকম বিভাগৰ মন্ত্ৰী আছিল কবীন্দ্ৰ পুৰকায়স্থ 1998 চনৰ পৰা 1999 চনলৈ অটল বিহাৰী বাজপেয়ী চৰকাৰত ৰাজ্যিক মন্ত্ৰী আছিল কবীন্দ্ৰ পুৰকায়স্থ 1931 চনৰ 15 ডিচেম্বৰত জন্মগ্ৰহণ কৰিছিল কবীন্দ্ৰ পুৰকায়স্থই 1991 আৰু 98 চনত শিলচৰ লোকসভা সমষ্টিৰ পৰা সাংসদ হৈছিল কবীন্দ্ৰ পুৰকায়স্থ জনসংঘৰ পৰা তেওঁৰ যাত্ৰা আৰম্ভ হৈছিল আমি বহুত পাছতে 80 দশকত তেওঁ আনিলে মোৰ নিচিনা হাজাৰ হাজাৰ যুৱক লৈ আনিছিল তেতিয়া তেওঁৰ অনুপ্ৰেৰণাতেই আমি এই বাটত আহিলোঁ সংঘৰ ময়দান বা ৰাজনীতিৰ ময়দান যদি কয় আপুনি এনেকুৱা ব্যক্তিগতভাৱে যদি মই মোৰ নিজৰ কথাই কওঁ তো আমাৰ পৰিয়ালত কোনো মানুহে ৰাজনীতি কৰা নাছিল কেতিয়াও নহয় বাট কবীন্দ্ৰ পুৰকায়স্থ নিৰ্দেশ দিলে কৰ্মজীৱন ব্যক্তিগত জীৱনে যি কামত আছিলোঁ এই কামটো এৰি থৈ আহিলোঁ আৰু 40 বছৰ তেওঁৰ নিৰ্দেশিত পথে চলিব পাৰিছোঁ আৰু তেওঁৰ সম্পৰ্কত কোৱাৰ কি গোটেই উত্তৰ পূৰ্বাঞ্চলে যিসকলে আমি ভাৰতীয় জনতা পাৰ্টি কৰোঁ ভাৰতবৰ্ষত যিসকলে কৰোঁ প্ৰবীণ নবীন সকলোৱে তেওঁৰ কথা গম পায় এই ক্ষেত্ৰত তেওঁৰ ওচৰতেই আশীৰ্বাদ প্ৰাৰ্থনা কৰিম যে তেওঁ যাতে আশীৰ্বাদ দিয়ে যাতে সঠিক অৰ্থত ভাৰতীয় জনতা পাৰ্টি যেনেকুৱা মা ভাৰতীৰ সেৱা কৰাৰ কাৰণে জন্ম হৈছে আমি যাতে সঠিকভাৱে মা ভাৰতীৰ সেৱা কৰিব পাৰোঁ প্ৰতিষ্ঠাপকসকলৰ মাজৰ অন্যতম কাণ্ডাৰী আমাৰ সকলোৰে পৰম শ্ৰদ্ধেয় মাৰ্গদৰ্শক আমাৰ অভিভাৱক স্বৰূপ পিতৃপুৰুষ স্বৰূপ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত কবীন্দ্ৰ পুৰকায়স্থ ডাঙৰীয়াৰ দেহাৱসানৰ বাতৰিয়ে প্ৰতিগৰাকী ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সমৰ্থক শুভাকাংক্ষী গুণমুগ্ধ সকলোকে মৰ্মাহত কৰিছে কবীন্দ্ৰদাৰ নাম নলোৱাকৈ অসম বিজেপি সম্পূৰ্ণ নহয় ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা কালৰ পৰাই অসমত বা বৰাক উপত্যকাত বিশেষভাৱে আমাৰ দলটোক নিজ হাতেৰে শ্ৰম কষ্ট আৰু ত্যাগ তিনিওটাৰে তেখেতে যি ধৰণে সন্মুখৰ পৰা নেতৃত্ব দিছিল সেয়া আমাৰ সকলোৰে বাবে স্মৰণীয় হৈ থাকিব ৰাজ্য বিজেপিৰ কাৰ্যালয়তো প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থক জনালে শেষ শ্ৰদ্ধাঞ্জলি প্ৰবীণ ৰাজনীতিবিদগৰাকীৰ প্ৰতিছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জলি অৰ্পণ কৰে বিজেপি কৰ্মকৰ্তাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ প্ৰথমগৰাকী সাংসদ কবীন্দ্ৰ পুৰকায়স্থৰ বিয়োগত শোকসভাৰ লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বাজপেয়ী ভৱনত কবীন্দ্ৰ পুৰকায়স্থৰ প্ৰতিছবিত বন্তি প্ৰজ্বলনৰ লগতে পুষ্পাঞ্জলি অৰ্পণ কৰে বিজেপি কৰ্মকৰ্তাই অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তী সাংসদ বিজুলী কলিতা মেধি ৰবীন্দ্ৰ ৰাজু দ্বিজেন্দ্ৰ শৰ্মাকে ধৰি মহানগৰ সমিতিৰ বিষয়ববীয়াসকল আমি শ্ৰদ্ধাঞ্জলি জনালোঁ কাৰণ কবীন্দ্ৰৰ নিচিনা এজন মানুহক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নহাটো দুৰ্ভাগ্য
আজি সেইকাৰণে প্ৰায়বিলাক কৰ্মী নিষ্ঠাবান কৰ্মী ইয়াত আহিছে, গোবিন্দ দাক শ্ৰদ্ধা জনাইছে। আৰু গোবিন্দ দা মানে আমাৰ বিজেপিৰ এজন আদি পুৰুষ বুলি ক'ব পাৰি, এজন মহিৰুহ, এজন বৃহৎ আহঁত গছ গোবিন্দ প্ৰকাশ। গতিকে তেখেতৰ ছত্ৰছায়াত বিজেপি বহুত আগবাঢ়ি গ'ল আৰু সকলো ঠাইতে তেখেতৰ ছাঁ পৰিছে। এনেকুৱা নাই যে তেখেতৰ ছায়া ক'তো নপৰা নাই, সকলো ঠাইতে। মই যথেষ্ট তেখেতৰ লগত ঘূৰিছোঁ আৰু ঘূৰি মোৰ নিজৰ গৰ্ব হয় যে এনেকুৱা এজন মানুহৰ লগ সংগ মই পাইছোঁ। গতিকে তেখেত জনসংঘৰ পৰা আহি পিছত বিজেপি হ'ল আৰু বিজেপিৰ পৰা অসমৰ প্ৰথম MP হিচাপে তেখেত ইলেক্টেড হৈছিলে। গতিকে এইটো বৰ সুখৰ খবৰ। মই আশা ৰাখিছোঁ গোবিন্দ প্ৰকাশ সকলোকে আশীৰ্বাদ দি থাকিব। ভোগৰ উৎসৱ ভোগালীলৈ মাজত মাত্ৰ কেইটামান দিন। চৌদিশে চলিছে ভোগালী বিহুৰ প্ৰস্তুতি। জুবিন গাৰ্গবিহীন প্ৰথমটো ভোগালী বিহু। গহপুৰত পূৰ্বৰ দৰে ভেলাঘৰ নিৰ্মাণ দেখিবলৈ পোৱা নাই। ইয়াৰ মাজতে গহপুৰৰ শুলেঙিত পৰম্পৰাগতভাৱে ভেলাঘৰ মেজি নিৰ্মাণ কৰিছে বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে। গহপুৰৰ শুলেঙিৰ আৱাসিক বিদ্যালয় শংকৰদেৱ শিক্ষা নিকেতনত ছাত্ৰ ছাত্ৰী ব্যস্ত হৈ পৰিছে ভেলাঘৰ নিৰ্মাণত। শিক্ষাৰ্থীসকলক অসমীয়াৰ জাতীয় উৎসৱৰ সৈতে সংপৃক্ত কৰি ৰাখিবলৈ এই প্ৰয়াস বিদ্যালয় কৰ্তৃপক্ষৰ। প্ৰথমতে ভোগালী বিহুৰ সকলোকে মই আন্তৰিক শুভকামনা জনাইছোঁ। আমি এতিয়া ঘৰৰ পৰা যিমান হ'লেও ইয়াত আছোঁ, ঘৰৰ এনেকুৱা পৰিৱেশ এটাৰ পৰা বঞ্চিত হৈ আছোঁ। যিমান হ'লেও আমাক ইয়াত এটা পৰিৱেশত আমাক ৰাখিছে আৰু আমি সকলোৱে নিজে নৰা কাটি পেলাই ইমান ধুনীয়াকৈ আয়োজন কৰিছোঁ। বহুত ভাল লাগিছে ইয়াত থাকি পেলাই। আৰু ঘৰত থাকিলে মাহঁতৰ লগত পিঠা চিঠা বনাই মেলাই থাকোঁ। কিন্তু ইয়াতো এতিয়া আমাক শংকৰদেৱ শিক্ষা নিকেতন গহপুৰে সকলোবোৰ আয়োজন কৰিছে আমাৰ কাৰণে। আৰু পিঠা জলপান বনাবলৈ আৰু ৰাতি উৰুকাৰ ৰাতি ইয়াতে ভোজ ভাত খাই সকলোৱে ফূৰ্তি কৰিব। আৰু হোজাই জিলাৰ ডবকাৰ মদাৰতলিত মহিলাই পৰিচালনা কৰা ভোগালীৰ বজাৰে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। হিন্দু মুছলমানৰ মিলনভূমি হিচাপে পৰিচিত এই বজাৰখনে বিগত 7 বছৰৰ পৰা কেৱল মহিলাসকলেই পৰিচালনা কৰি আহিছে। 3 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা বজাৰত ভোগালীৰ খাদ্য, পানীয় আৰু বিভিন্ন সামগ্ৰী বিক্ৰী কৰা হৈছে। এনেকুৱা এজন বিধায়ক আমি পালোঁ, যিজনে আমাৰ সমষ্টিৰ কথা একো গমেই নাপায়। গতিকে আমি দুখী, গতিকে আমি একচুৱেলি পৰিৱৰ্তন বিচাৰিছোঁ। আৰু সকলো বিন্নাকান্দি ৰাইজে বহুত দুখ পালে, বহুত কষ্ট পালে। বিশেষকৈ আপুনি মহিলা বজাৰখনকে দেখিবলৈ পাইছে, যিখন বিন্নাকান্দি সমষ্টিত ইমান দিনলৈ 7 বছৰ ধৰি চলি আছে। কিন্তু আমাৰ বিধায়কে আজিলৈকে এটা খোজ দি পেলাই খবৰো লোৱা নাই যে আপোনালোকে বাইদেউ বজাৰখন কেনেকৈ চলাইছে, বজাৰখন কিবা মোৰ সহায় সহযোগিতা লাগিব নেকি, এষাৰ মাত দিবলৈ অহা নাই। ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বাক্সা জিলাৰ ৰাজাবিল কাটাঝাৰৰ মহৰ খুঁটিসমূহতো ব্যস্ত হৈ পৰিছে বাঁহৰ চুঙাৰ দৈ বনোৱাত। ভোগালী বিহুৰ আগমনৰ লগে লগে মহৰ খুঁটিসমূহতো দেখা গৈছে ব্যস্ততা। ৰাজাবিলৰ কৃষ্ণ ৰামচিয়াৰীৰ লগতে বিগত 25 বছৰ ধৰি মৌ পালন কৰি গাখীৰ উৎপাদন কৰি আহিছে। বিহুৰ সময়ত দৈ গাখীৰৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতি বছৰে খুঁটিতে বাঁহৰ চুঙাত দৈ তৈয়াৰ কৰি আহিছে। কৃষ্ণ ৰামচিয়াৰীয়ে জানিবলৈ দিয়া মতে 1 লিটাৰ মহৰ গাখীৰত 80 টকা আৰু 1 কিলো চুঙাৰ দৈ 200 টকাকৈ বিক্ৰী কৰি আহিছে। একেদৰে বুবালী ৰামচিয়াৰী গৰুৰ খুঁটি, ৰাজাবিলৰ দিলীপ দৈমাৰী আৰু গাটি গাঁৱৰ কলা বসুমতাৰীয়ে ভোগালী বিহুৰ বাবে চুঙা দৈ তৈয়াৰ কৰি বিক্ৰীৰ বাবে সাজু কৰি তুলিছে। পাইকাৰী নিয়াবিলাক ক্ৰীম বনায়, আৰু চানা বনায়, এই পনী বনায় আৰু দৈও বনায়, ঘিউ বনায়, তাহোন বহুত বনায়। এতিয়া ভোগালী বিহু সমাগত, গতিকে তাহোন চুঙাৰ দৈ বনায় নে? চুঙাৰ দৈ কেনেধৰণে বনায় আপোনালোকে? এই গৰম পানী দি ধুই পেলাই আৰু পানী দি এই শিকফা লাগব, এই জুই দি খৰি লাগে, তাৰপিছত আৰু এই ভালকৈ থুপাই এই চুবৰি বুন দি শেকফা লাগে। শেকলি আৰু গাখীৰৰ চেন থাকিলে ভাল হয়। চুঙাৰ দৈটো ক'ত বিক্ৰী কৰে আপোনালোকে? এনেই ইয়াৰ পৰাই লৈ যায়। আৰু ইয়াৰ লগতে সামৰিছোঁ গাঁও চহৰ জিলা খবৰ। নমস্কাৰ। এইটো মাই